Hello, good evening all of my dear students and welcome to my channel GTS Triangle. Okay students, আজি আমি class 10 NCERT Maths chapter 6 triangle exercise 6.3 solution কৰিম. Question number 6 ৰ পৰা কৰিম. Already 5 লৈকে আমাৰ হৈ গৈছে. Question number 6 আমাক কি কৈছে? চিত্ৰ 6.37 ত যদি চিত্ৰ এইটোত ত্ৰিভুজ ABE সৰ্বসম ত্ৰিভুজ ACD দেখুৱা যে ত্ৰিভুজ ADE সদৃশ ABC माने कि त्रिभुज ABE चेक करा ABE त्रिभुज तो যদি মই বেলেগ কৈ আঁকিলও এটো ABE সোৱাচোন ভালকৈ বুজা ABE ত্ৰিভুজটো নহয় নে তাৰ লগত সৰ্বসম দিয়া আছে ACD চেক কৰা ACD এনেকুৱা হৈ আছে ACD এই ত্ৰিভুজ কিটা সৰ্বসম দিয়া আছে নহয় নে যদি সৰ্বসম হয় ত্ৰিভুজ দুটা ত্ৰিভুজ সৰ্বসম হলে আমি কিহতৰ অনুলগ্ন অংগবিলাক সমান পাওঁ তাৰমানে বাহুবিলাক সমান হয় আৰু কোণবিলাক সমান হয় আমি এটো জানো সৰ্বসম ত্ৰিভুজৰটো CPCT মতে বাকিবিলাক অংগবিলাক সমান হৈ যায় আমাক তাৰমানে আলটিমেটলি কি দিয়া আছে AB বাহুটো AC লগত সমান বুলি আমি কৈব পাৰো AD লগত AE সমান বা BE লগত কি সমান DC সমান বুলি আমি আমাক যদি আমাক কৈছে ত্ৰিভুজটা সৰ্বসম তেনেহলে আমি এইকিটা কথা অলৰেডি দিয়া আছে বুলি ধৰি লব পাৰো তেনেহলে আমি কি প্ৰমাণ কৰিব লাগে ADE সদৃশ ত্ৰিভুজ ABE ADE ইকুৱেল ABC সদৃশ দেখুৱাব লাগে আমি সদৃশ ত্ৰিভুজৰ ক্ষেত্ৰত দুটা ত্ৰিভুজ সদৃশ কেনেকৈ দেখাব পাৰিম AAA বা AA শৰ্ত প্ৰয়োগ কৰিম SSS বা SAS এই কেটা শৰ্তৰ যিকোনো এটা আমি শৰ্ত প্ৰয়োগ কৰি দুটা ত্ৰিভুজ সদৃশ কৰিব পাৰো ক্লিয়াৰ ঠিক আছে তেনেহলে আমাক স্টাৰ্ট কৰি দিও কি কোৱা দিয়া আছে আমাক কি ত্ৰিভুজ ABE মন কৰা কি দিয়া আছে লিখি লোৱা ত্ৰিভুজ ABE সৰ্বসম দিয়া আছে ACD ত্ৰিভুজ ACD আমি প্ৰমাণ কৰি দেখাব লাগে প্ৰমাণ কৰিব লাগে কি বুলি দুটা ত্ৰিভুজ সদৃশ কোন কেইটা সদৃশ ত্ৰিভুজ ADE মানে কোনটো ADE ওপৰৰ এই ত্ৰিভুজটো সদৃশ দেখাব লাগে কাৰ লগত ত্ৰিভুজ ABC মানে ডাঙৰ ত্ৰিভুজটো হয় ডাঙৰ ত্ৰিভুজটো আৰু সৰু ত্ৰিভুজটো ওপৰৰ এটো আৰু গোটেই ত্ৰিভুজটোৰ লগত সদৃশ দেখুৱাব লাগে ঠিক আছে বহুত ইজি কোৱেশ্চন তোমালোকে কিতাপখন আগত উলিয়াই ললে বেছি সুবিধা হ'ব উলিয়াই লোৱা প্ৰমাণ আমি কেনে কৰিম চোৱা আমাক তো দিয়া আছে ত্ৰিভুজ ABE নহয় সৰ্বসম ACD দিয়াস ইয়াৰ পৰা আমি কি পাম এতিয়া মই দেখাইছো এই সাইডৰ ত্ৰিভুজ কিটা কি দেখাইছো যদি দুটা ত্ৰিভুজ সৰ্বসম দিয়া থাকে তেনেহলে আমি কি পাম ইয়াৰ পৰা AB ইকুৱেল কি পাম সোয়া AB ইকুৱেল AC ইয়াৰ পৰা লিখাৰ ধৰণটো কেনেকুৱা হয় এটো AB ইকুৱেল মই ইয়াৰ পৰা যদি AB লৈছো ইয়াৰ পৰা কি লম ACD এটাকে আমি কি লিখিম AB সমান কি AC কিয় CPCT পাইছো ন আমি corresponding part of congruent triangle পাইছো দুটা ত্ৰিভুজ যেটো সৰ্বসম দিয়া আছে তেনেহলে তাৰ পৰা আমি এই দুটা বাহু অনুলগ্ন বাহু দুটা সমান দেখাব পাৰো আৰু কি দেখাব পাৰো AE ইকুৱেল AD দেখাব পাৰো AE ইকুৱেল AD দেখাব পাৰো বা AE ইকুৱেল AD মই এনেকেও লিখিব পাৰো ইয়াক উলুটাকৈ AD ইকুৱেল AE একেইটো কথা হ'ব AD ইকুৱেল AE লিখিলো ঠিক আছে CPCT ওকে এটা মন কৰা আমি ত্ৰিভুজ দুটা সদৃশ দেখুৱাব লাগে যিকিটা ত্ৰিভুজ সদৃশ দেখুৱাব লাগে হয় সেই ত্ৰিভুজ কেইটাৰ দুটা কোণ আমি সমান দেখুৱাব লাগিব নহয় তিনিজোৰ বাহু সমানুপাতত আছে দেখুৱাম নহয় দুজোৰ বাহু সমানুপাত আৰু সিহঁতৰ মাজৰ কোণটো সমান কোণটো আমাৰ ইয়াত ফিট হ'ব কোণটো সুবিধা হ'ব অকণমান কিন্তু চিন্তা কৰিব লাগিব প্ৰথম কথা ইয়াৰ আমি কোণ যেহেতু লোৱা নাই তেনেহলে বাহুৰ কথা আহিব বাহু কি হ'ব লাগিব সমানুপাত হ'ব লাগিব কেনেকুৱা AB বাই তেনেকুৱা এটা আমি ইয়াৰ পৰা এটা বস্তু বনাব পাৰো ষ্টুডেন্ট চোৱাচোন মই এটো ইকুৱেশ্যন 1 এটো ইকুৱেশ্যন 2 বুলি দিব পাৰো বা দিস ইমপ্লাইজ দ্যাট নিদিলেও হ'ব AB ডিভাইডেড বাই AD মই যদি ওপৰটোক তলটো এটো হৰণ কৰি দিও AB ডিভাইডেড বাই AD ইকুৱেল এফালে হৰণ কৰি দিও AC ডিভাইডেড বাই AE তেতিয়া আমি কি পাই যাম চোৱাচোন
AB by AD AB divided by AD মানে কি পাই গলো যি দুটা ত্ৰিভুজ আমাক সদৃশ দেখুৱাবলৈ দিছে মন কৰা ডাঙৰ ত্ৰিভুজটো আৰু সৰু ত্ৰিভুজটো এটো তেনেহলে আমি কি পাইছো AB by AD তাৰ মানে ডাঙৰটোৰ ত্ৰিভুজৰ পৰা এটা বাহু আৰু সৰুটোৰ পৰা এটা বাহুৰ অনুপাত পাইছো হি কাৰ সমান AC by AE AC আকৌ ডাঙৰ ত্ৰিভুজটোৰ আছে AE সৰু ত্ৰিভুজটোৰ আছে বঢ়িয়া যি দুটা ত্ৰিভুজ সদৃশ দেখুৱাব দিছে সেই ত্ৰিভুজ দুটাৰ দুজোৰ বাহু সমানুপাত পাই গলো তাৰ মানে এইটো আহি যোৱা নাই নে মন কৰাচোন দুটা ত্ৰিভুজ সদৃশ দেখাবলৈ আমি এস শৰ্তৰ মতে আমি কি জানো সিহঁতৰ দুজোৰ বাহু সমানুপাত হ'ব লাগিব আৰু বাহু দুজোৰৰ মাজৰ কোণটো সমান হ'ব লাগিব মই চেক কৰা মই ADE এই ত্ৰিভুজটোৰ পৰা কি বাহু লৈছো AD আৰু AE AD আৰু AE লৈছো সিহঁতৰ মাজৰ কোণ কি A ডাঙৰ ত্ৰিভুজটোৰ পৰা কি লৈছো AB আৰু AC AB আৰু AC সিহঁতৰ মাজৰ কোণ কি A অৰ্থাৎ A কোণটো দুইটা ত্ৰিভুজতে আছে তেনেহলে তা আমি কি কোণ বুলি কওঁ এটো মই ইকুৱেশ্যন নম্বৰ 1 দিলো আকৌ মই এনেকৈ লিখিব পাৰো আকৌ এংগল A is equal to এংগল A লিখিব পাৰো মই পাৰো যদি এটো কিয় লিখিব পাৰো সাধাৰণ কোণ নহয় নে সাধাৰণ কোণ তে সাধাৰণ কোণ বুলি লিখোতে মানে দুইটা ত্ৰিভুজতে থাকাটোকে আমি কি কোণ বুলি কওঁ সাধাৰণ কোণ এটো ইকুৱেশ্যন নম্বৰ 2 দিলো এটা এটো ইকুৱেশ্যন 1 এটো ইকুৱেশ্যন 2 দুইটা যদি আমি মিলাই দিও ফ্ৰম ইকুৱেশ্যন 1 and 2 1 আৰু 2 ৰ পৰা আমি কি পাম 1 আৰু 2 ৰ পৰা 1 আৰু 2 ৰ পৰা মই পাছৰখিনি ইয়াতে আহিছো 1 আৰু 2 ৰ পৰা আমি কি লিখিব পাৰো ভাবাচোন কি হৈ যাব যদি দুইটা মিলাই দিও 1 আৰু 2 ৰ পৰা 1 টো আমাক কৈ আছে সেই ত্ৰিভুজ কেইটাৰ দুজোৰ বাহু সমানুপাত 2 টোৱে কি কৈ আছে সেই বাহু দুজোৰৰ মাজৰ কোণটো সমান তাৰ মানে 1 আৰু 2 পৰা আমি কি লিখিম এই ত্ৰিভুজ কেইটা সদৃশ ADE বা ডাঙৰটো আগত কোৱেশ্চন হয় ইয়াত নাই সৰুটো কৈছে ঠিক আছে ADE প্ৰশ্নত যেনেকৈ কয় আমি তেনেকৈ লিখি দিম ত্ৰিভুজ ADE নহয় সদৃশ ত্ৰিভুজ ABC বুজিছা কি শৰ্ত আহিব SAS শৰ্ত মতে ত্ৰিভুজ কেইটা সদৃশ হেন্স ইট ইজ প্ৰুভড বঢ়িয়া বহুত ইজিকে কৰা হৈছে তোমালোকে নিশ্চয় আশা কৰিছো বুজিছা নেক্সট কোৱেশ্চন নম্বৰ 7 Okay students question number 7 চিত্ৰ 6.38 ত ত্ৰিভুজ ABC ৰ AD আৰু CE উন্নতি দুডালে পৰস্পৰ P বিন্দুত ছেদ কৰিছে ত্ৰিভুজ ABC আমাক কৈছে ত্ৰিভুজ ABC এই ত্ৰিভুজটোত AD আৰু CE আৰু AD উন্নতি দুডালে পৰস্পৰ P বিন্দুত ছেদ কৰিছে উন্নতি কি আছিল উন্নতি জানা তোমালোকে ত্ৰিভুজৰ এটা ত্ৰিভুজ চেক কৰা এটা ত্ৰিভুজৰ মই ত্ৰিভুজটো এনেকৈ আঁকিছো এটা ত্ৰিভুজৰ উন্নতি কাক বোলে ত্ৰিভুজ আছে ABC ত্ৰিভুজ ABC যদি ত্ৰিভুজ হয় ABC এই বিন্দু কেইটা হৈছে শীৰ্ষবিন্দু A বিন্দুৰ বিপৰীত বাহু কি BC B বিন্দুৰ বিপৰীত বাহু কি AC আৰু C বিপৰীত বাহু বিপৰীত মিছ সন্মুখত থকা বাহুটো এতিয়া এটা ত্ৰিভুজৰ যিকোনো এটা শীৰ্ষবিন্দুৰ পৰা তাৰ বিপৰীত বাহুলৈ টনা লম্বডালক লম্ব মিন্স এই কোণটো কিমান ডিগ্ৰী 90 ডিগ্ৰী আৰু 90 ডিগ্ৰী কোণ কেনেকৈ বুজায় এনেকৈ এই লম্বডালক আমি কি বুলি কওঁ উন্নতি তেনেহলে এইটো শীৰ্ষবিন্দুৰ পৰা ইয়ালৈ এডাল লম্ব টানিছো তেনেহলে ইয়াক কি বুলি কয় উন্নতি একেদৰে এই শীৰ্ষবিন্দুটোৰ পৰা ইয়ালৈও লম্ব টানিব পাৰি এডাল কি উন্নতি এইটো শীৰ্ষবিন্দুৰ পৰা তাৰ বিপৰীত বাহু ইয়ালৈও লম্ব টানিব পাৰি এইটো কি উন্নতি তেনেহলে আমি উন্নতি কেইডাল পাইছো তিনডাল গৰে এটা ত্ৰিভুজত ম্যাক্সিমাম কেইডাল উন্নতি হৈ গব পাৰে তিনডাল ওকে তেনেহলে ঠিক একেদৰে এই ত্ৰিভুজটোত আমাক কৈছে দুডাল উন্নতি আছে উন্নতি দুডাল কি ত্ৰিভুজটো হৈছে ABC মন কৰা ABC ডাঙৰ ত্ৰিভুজটো তাৰ পৰা এৰ পৰা এডাল উন্নতি জানিছে AD আৰু C বিন্দুৰ পৰা উন্নতি জানিছে AB লৈ CE আৰু উন্নতি দুইডালে কোট কাটিছে P বিন্দুত সেই কথাটোৱে কৈছে ত্ৰিভুজ ABC ৰ AD আৰু CE নহয় AD আৰু CE উন্নতি দুইডালে পৰস্পৰ P বিন্দুত ছেদ কৰে মানে কটাকটি কৰিছে দেখুৱা যে ত্ৰিভুজ AP সৰ্বসম সদৃশ CDP
ABD, CBE, AEP, ADB আৰু PDC সদৃশ BEG 4টা পাৰ্ট দিয়া আছে ইম্পৰ্টেণ্ট কুৱেশ্যন এইটো আহিছে আগত বৰ্ড এক্সামত কুৱেশ্যন 1 by 1 আমি সলভ কৰিম বঢ়িয়াকৈ কৰিম বহুত শৰ্ট হিচাপত কৰিম আৰু আৰামত কৰিম মই কৈছোঁ বাৰে বাৰে দুটা ত্ৰিভুজ সদৃশ দেখাবলৈ আমাৰ আটাইতকৈ সহজ বুদ্ধিটো হৈছে AA যদি ত্ৰিভুজ দুটাৰ দুটা কোণ আমি সমান দেখাই দিব পাৰোঁ তে ত্ৰিভুজকেইটা সদৃশ হ'ব আৰু এটা কথা ইয়াত মন কৰা দুডাল উন্নতি দিয়া আছে যদি দুডাল উন্নতি দিয়া আছে তেনেহ'লে নিশ্চয় দুটা কোণ ইয়াত 90 ডিগ্ৰী আহিব চাৰিটা কোণ 90 ডিগ্ৰী আহিব মই যদি AE ডাল ইয়াত উন্নতি বুলি কৈছে তে এইটো কোণ কিমান ডিগ্ৰী 90 ডিগ্ৰী এইটো 90 হোৱাৰ লগে লগে এইফালে কোণটো 90 হ'ব এইটো 90 ডিগ্ৰী কাৰণ এডাল ইয়াত উন্নতি তেনেহ'লে এইটো কোণ 90 ডিগ্ৰী হ'ব তো 90 ডিগ্ৰী কোণ আছে যিবিলাক সৰু সৰু ত্ৰিভুজ দেখি আছে এই ত্ৰিভুজবিলাক প্ৰত্যেকতে এটা 90 ডিগ্ৰী কোণ আছেই বিচাৰি পাম তেনেহ'লে আমাৰ এটা কাম হ'ব এটা এংগুল আমি সমান দেখাব পাৰিলে কাম হৈ যাব অতি সহজতে উলিয়াম চাবা কেনেকৈ প্ৰথম কথা আমাক কি দিছে সলিউশন 1 by 1 মই কৰি যাম কি দিয়া আছে আৰু কি প্ৰমাণ কৰিব লাগে এটো লিখি নাথাকো প্ৰয়োজন হলে তোমালোকে লিখি লবা পাৰিবা নিশ্চয় আশা কৰিছো মই এক নম্বৰটো প্ৰুফ কৰিম আমাক কি AEP আৰু CDP যেটো সদৃশ দেখাব লাগে মই তেনেকৈ লিখি লম ত্ৰিভুজ AEP আৰু নহয় লিখা ধৰণটো হৰাই তেনেকুৱা এটো আৰু CDP ত্ৰিভুজ CDP ৰ পৰা আমি কি দেখুৱাম এই ত্ৰিভুজ কেইটা দুটা কোণ সমান দেখুৱাম দুটা কোণ সমান দেখুৱালে তো হৈ যাব কি কোৱা এই শৰ্ত মতে ত্ৰিভুজ কেইটা আমি সদৃশ কৰি দিব পাৰিম তে এই ত্ৰিভুজ কেইটাৰ আমি দুটা কোণ এনেকুৱা দুটা কোণ বিচাৰি উলিয়াব লাগিব যিকিটা সমান ওকে প্ৰথম কথা ইয়াত এটা বুদ্ধি শিকাই দিছো ইয়াত কি আছে P ইয়াত কি আছে P চেক কৰাচোন P বুলি কওঁতে নিশ্চয় P কোণটো সমান হ'ব ইয়াত P আছে ইয়াতো P আছে তে P এংগুল আমি প্ৰথম কথা ত্ৰিভুজ কেইটা AEP চেক কৰা AEP এই ত্ৰিভুজটোৰ লগত সদৃশ দেখুৱাব লাগে CDP চকুত পৰিছে এইটো এই ত্ৰিভুজটো আৰু এই ত্ৰিভুজটো সদৃশ দেখুৱাব লাগে তে চিন্তা কৰাচোন এই ত্ৰিভুজটোৰ এই কোণটো কিমান ডিগ্ৰী 90 ডিগ্ৰী সেই ত্ৰিভুজটোৰ এই কোণটো কিমান ডিগ্ৰী 90 ডিগ্ৰী দুটা কোণ সমান পালোৱে দুইটা কোণ 90 সমান আৰু এই কোণটো P কোণ আৰু এই কোণটো ইয়াতো আছে P কোণ এই দুটা কি কোণ মই কালে আগত কৈছো দুডাল ৰেখাই যদি এনেকৈ কটাকটি কৰে এই কোণবিলাকক আমি কি কোণ বুলি কওঁ বিপৰীত কোণ আৰু বিপৰীত সদায় সমান হ'ব P কোণটো বিপৰীত কোণ গৰে দুটা কোণ বিচাৰি পালোৱে কেনেকৈ লিখিম এতিয়া জাস্ট কোণকেইটা আমি যুক্তি সহকাৰে সমান বুলি কৈ দিব পাৰিলে আমাৰ কাম হৈ যাব প্ৰথম কথা AEP ত কোণটো 90 ডিগ্ৰী এই কোণটো তাকে ষ্টুডেন্ট লিখিম কেনেকৈ আমি ইয়াত এই কোণ এংগল E বুলি নিলিখো কাৰণ এই কোণ বুলি ক'লে এফালেও এটা কোণ আছে এটো বুজাইছো না এটো বুজাইছো আমাৰ ক্লিয়াৰ নহব আমি যেহেতু এফালৰ এই কোণটো সমান কাৰণ এইটো ত্ৰিভুজতটো এইটো কোণহে আছে গৰে এই কোণটো আমি কেনেকৈ লিখিম ইটোক মাজত ৰাখা AEP হ'ব এংগল AEP ইমানৰ পৰা এংগল AEP ইকুৱেল ইয়াৰ পৰা CDP চেক কৰা CDP আৰু এটা কথা মনত সোমাই লোৱা E আৰু D E কোণ আৰু D কোণ 90 ইয়াত যিমান E আৰু D আছে সব কিন্তু 90 ডিগ্ৰী হ'বই মনত সোমাই লোৱা তে ই কোণ লিখিলো এফালে আমি কি লিখিম D কোণ লিখিম D কোণটো এই ত্ৰিভুজৰ পৰা D কোণটো লিখিম মই এংগল D লিখিলে এফালেও এটা D কোণ আছে এফালেও আছে কাক লিখিছো তো ক্লিয়াৰ নহব গৰে মই আসলতে ওপৰৰ ত্ৰিভুজটোৰ পৰা D কোণ লিখিম গতিকে কেনেকৈ লিখিম PD টো মাজত ৰাখা PDC লিখিব পাৰা CDP লিখিব পাৰা যেটো মন যায় এটোৱে লিখা মই লিখি দিম কি CDP মই লিখিম CDP ঠিক আছে CDP কি লিখিলো AEP কোণটো CDP লগত সমান AEP কোণটো AEP এটো কোণ CDP এটো কোণ সমান কিয় সমান দুইটা কোণ 90 ডিগ্ৰী নহয় দুইটা কোণ 90 ডিগ্ৰী আৰু 90 নো কিয় হল 90 কিয় হল কাৰণ আমাক কি দিয়া আছিল CE পারপেন্ডিকুলার উন্নতি নহয় না CE আৰু কি উন্নতি মানে নো কি লম্ব নহয় জানো আমি এনেকৈ ধৰণে লিখিব পাৰো CE AB ৰ ওপৰত লম্ব নহয় না CE লম্ব AB আৰু AD লম্ব কি BC
এৰি লম্ব BC উন্নতিডাল সদায় কি হয় লম্ব হয় সেইকাৰণে মই লম্ব বুলি লিখিছো আৰু সেইকাৰণে দুইটা কোণ 90 ডিগ্ৰী হৈছে ক্লিয়াৰ তাৰপিছত মই এটা কথা কৈছিলো নহয় ইয়াত এই P আছে P কোণটো চেক কৰা দুইটাতে আছে গতিকে হেতু কিবা এটা হ'ব আমি যদি চাও P কোণটো এটো ইয়াত P কোণ এটো ওপৰৰ ফালে এই P কোণটো আমাৰ এই ত্ৰিভুজটোৰ আছে তা কেনেকৈ লিখিম APE এংগল কি লিখিম APE P to মাজত ৰাখি তোমালোকে জেনেকে লিখিব পৰা AP মই ইয়াৰ পৰা এই ত্ৰিভুজৰ পৰা APE লিখিলো EPA লিখা হেতনো শুদ্ধই হলতন ঠিক ওপৰত লিখা P to মাজত লিখা এই ত্ৰিভুজৰ পৰা CPD লিখিব পৰা DPC লিখিব পৰা কি লিখিম CPD লিখি দিও CPD P কোণটো মাজত লিখিবা কিয় সমান দুইটা বিপৰীত কোণ বাস হৈ গল দুটা কোণ যদি সমান পাই গলো তেনেহলে আমি বিচাৰি আছিল তো হেতুই দুটা কোণ সমান লাগে এটাকে মই কি লিখি দিম ত্ৰিভুজ ওপৰত যিকিটা লিখি লৈছো আৰু হেতুইটো আমি প্ৰমাণ কৰিব লাগে তেনেকৈ লিখি লওঁ ত্ৰিভুজ AEP সদৃশ নহয় না ত্ৰিভুজ AEP সদৃশ ত্ৰিভুজ CDP কিয় কি শৰ্ত A শৰ্ত হল এক নম্বৰটো প্ৰুফ হৈ গল আমাৰ পাৰ্ট 1 প্ৰুফড পাৰ্ট 2 লে যাও পাৰ্ট 2 ত কি প্ৰুফ কৰিব দিছ দুই নম্বৰটো ত্ৰিভুজ ABD আৰু CBE তাই আগৰ নিচিনা তেনেকৈ লিখিম ত্ৰিভুজ ABD আৰু ত্ৰিভুজ কি লিখিম CDP নো CBE ত্ৰিভুজ CBE পৰা ঠিক আছে এই ত্ৰিভুজ কেইটাৰ পৰা আকৌ আগৰ নিচিনা আমি পৰাপক্ষত দুটা কোণ সমান কৰিবলৈ চেষ্টা কৰিম মই অকনমান আগত কৈছো যতে D দেখিছা যতে E দেখিছা 90 ডিগ্ৰী হ'বই কাৰণ এইটো D এংগল এইটো E এংগল লম্ব হৈ আছে 90 হ'ব তাৰমানে চাবলৈ গলে আমি দুটা কোণ সমান পাই গলো ইয়াত D আছে ইয়াত E আছে দুইটা 90 ডিগ্ৰী আমি মিলাই লিখিম প্ৰথম চেক কৰি লম তাৰপিছত চোৱা ইয়াতো B আছে ইয়াতো B আছে তাৰমানে কি B কোণটো দুইটা ত্ৰিভুজৰ আছে কেনেকৈ ধৰা পেলাইছো বুজি আছা B কোণ ইয়াতো আছে B কোণ তাৰমানে দুইটা ত্ৰিভুজৰ আছে ঠিক আছে আমাৰ কথা কিটা চাও B কোণ আমাক ত্ৰিভুজ কি আছে ABD এইটো প্ৰথম ত্ৰিভুজটো চকুটা না ABD এই ত্ৰিভুজটো তাৰ লগত সদৃশ দেখাব লাগে CBE ঠিক আছে CBE আৰু ABD এই ত্ৰিভুজ কিটা সদৃশ দেখাব লাগে তে ক্লিয়াৰ হৈ আছে B কোণটো চোৱা দুইটা ত্ৰিভুজৰ আছে ABD এটো ত্ৰিভুজত B কোণ আছে ABD CBE চেক কৰা B কোণটো ইয়াতো আছে তে B কোণটো দুইটাৰ আছে তে B কোণটো সাধাৰণ কোণ পাই গলো আৰু কি কৈছিলো D আৰু E 90 হৈ গল ঠিক আছে ইমানৰ পৰা আমি কি লিখিম এতিয়া প্ৰথম 90 ডিগ্ৰী কিটা লিখো ABD কোনটো কোণ এটো কোণ 90 তাক কেনেকৈ লিখিম এংগল ADB ইয়াত থাকা নিচিনাই লিখি দিয়া জাস্ট এংগল চিন দিবা ইকুৱেল এংগল কি CBE তাত নুচুৱাকৈ কৰি দিব পাৰে ইকুৱেল 90 ডিগ্ৰী আৰু কিয় সদায় এই কথাটো লিখিবা গুটেই কেইটা কোৱেশ্যনত CE লম্ব কি CE লম্ব AB AD লম্ব BC হেতু মিলি যাবই আৰু তাত বাৰে বাৰে চাই নাথাকিলেও হ'ব কি কোৱা এবাৰটো বুজাই দিছো বুজিছাই নিশ্চয় নেক্সট আমি কি পালো ইয়াত B কোণ আছে তাৰমানে B কোণ সাধাৰণ কোণ তথাপিও চেক কৰি লম ত্ৰিভুজ ABD ত্ৰিভুজত B কোণ আছে আমি তাক কেনেকৈ লিখিম এংগল ABD ইয়াত থাকা নিচিনাই লিখিম কিমান বুজি লগাইছো ABD জাস্ট এংগল চিন দিবা ABD সমান কি হ'ব CBE চেক কৰা CBE এই ত্ৰিভুজটোত CBE এংগলটো আছে CBE কিয় সমান সাধাৰণ কোণ মিন্স কি দুইটা ত্ৰিভুজতে কোণ দুটা সোমাই থাকে কাৰণে সাধাৰণ কোণ তে দুটা কোণটো সমান পাই গলো তেনেহলে এই ত্ৰিভুজ কেইটা কি হ'ব সদৃশ এটাকে ত্ৰিভুজ ABD এইটো সদৃশ ত্ৰিভুজ CBE বঢ়িয়া কিয় A শৰ্ত কেনেকুৱা লাগিছে বুজি পালে বহুত ভাল লাগে ঠিক আছে hence it is proved okay দুটা পাৰ্ট আমাৰ হৈ গল আৰু দুটা পাৰ্ট আছে 3 আৰু 4 এটা পাৰ্ট নিজে কৰিবা তোমালোকে কি কোৱা মইটো মচি দিছো okay question part 3 কৰিম মই এটা part 3 AP
পাৰ্থী প্ৰুফ কৰিম ত্ৰিভুজ AEP আৰু ত্ৰিভুজ ADB ৰ পৰা ওকে তে প্ৰথম ত্ৰিভুজ কেইটা বিচাৰি লওঁ AEP ক'ত আছে ক'ত AEP হেইটো এই সৰু ত্ৰিভুজটো AEP আৰু ADB ক'ত ADB এই ডাঙৰ ত্ৰিভুজটো ADB তেনেহ'লে আগৰ নিচিনা E আৰু D 90 ডিগ্ৰী হ'বই হ'ব কি কোৱা বেয়া লাগিছে নি বুদ্ধিটো ইয়াত E আছে ইয়াত D আছে E আৰু D যতে ৰেখা ইকুৱেশ্যনটোত 90 হ'বই এইটোৰ নিচিনা কাৰণ হেতু তাৰ পিছত কিবা মিলি আছে নেকি এইটো A মিলি আছে ইয়াতো A আছে ইয়াতো A আছে তাৰ মানে কেনেকুৱা হৈ আছে AEP আৰু ADB বাস এই কোণটো কথা কৈ আছে এই কোণটো কি কোণ সাধাৰণ কোণ দুইটা ত্ৰিভুজতে আছে হ'ব তোমালোকে এবিলা এনেকে কলা কৰি নিদিবা মই বুজাবৰ কাৰণে চকুত পৰিবৰ কাৰণে দিছো তোমালোকে আকৌ চিত্ৰত তেনেকুৱা কৰি দিব নালাগে জাস্ট প্ৰথম চিত্ৰটো যেনেকৈ ৰাখিছো তেনেকৈ ৰাখিবা মই ইয়াৰ পৰা কি লিখিম তেনেহ'লে প্ৰথম 90 কিটা লিখি লওঁ কেনেকৈ লিখিম ত্ৰিভুজ ইয়াত যেনেকৈ আছে তেনেকৈ লিখিম খালি এংগল চিন দিবা AEP নহয় AEP বুদ্ধিটো শিকাই দিছো ADB is equal কিমান 90 ডিগ্ৰী কাৰণ কি কাৰণ CE লম্ব হয় না CE লম্ব AB CE ডাল AB ত লম্ব আৰু AD ডাল BC ত লম্ব AD লম্ব BC ঠিক আছে এই কোণটো সাধাৰণ কোণ ইয়াতো আছে এই কোণটো লিখিম কেনেকৈ লিখিম এক মাজত ৰাখি লিখিব লাগিব ইয়াৰ পৰাই লিখি দিয়া কিন্তু এটো মাজত ৰাখি কেনেকৈ লিখিম PAEP যেনেকৈ লিখা এংগল কি লিখিম EAP মই এটো মাজত ৰাখি লিখিছো ইয়াত এটো মাজত ৰাখা DAB সাধাৰণ কোণ অটোমেটিক মিলি যাব ওকে সাধাৰণ কোণ তেনেহ'লে আমি দুটা কোণ সমান পালো ক'ৰ পৰা এই ত্ৰিভুজ দুটাৰ পৰা এটাকে ত্ৰিভুজ দুটা কি হ'ব সদৃশ হ'ব কি শৰ্তমতে হ'ব A শৰ্তমতে ত্ৰিভুজ AEP সদৃশ কে ত্ৰিভুজ ADB কিয় AA শৰ্ত ওকে তেনে ঠিক তেনেদৰে তোমালোকে গোটেইকেইটা প্ৰুফ 4 নম্বৰটো প্ৰুফ কৰি ল'ব পাৰিবা মই আশা কৰিছো এইকেইটা বুজিছাই গতিকে তোমালোকক 4 নম্বৰটো নিজে কৰিব দিছিলো এতিয়া ডু ইয়োৰসেল্ফ তাৰমানে নিজে কৰা এটো হোমৱৰ্ক বুলি ধৰি ল'বা ওকে